গুৱাহাটীৰ ডন বস্কো বিশ্ববিদ্যালয় আৰু সৰভোগৰ বৰ্ণগৰ মহাবিদ্যালয়ৰ মাজত পুনৰ বুজাবুজি স্মাৰক স্বাক্ষৰ গুৱাহাটীৰ সোণাপুৰ টেপেচিয়াস্থিত ডন বস্কো বিশ্ববিদ্যালয় আৰু বৰপেটা জিলাৰ সৰভোগৰ বৰ্ণগৰ মহাবিদ্যালয়ৰ মাজত যোৱা ২৬ জুলাই তাৰিখে পুনৰবাৰ ৩ বছৰৰ বাবে বুজাবুজি স্মাৰক স্বাক্ষৰিত হয়। এই চুক্তি অনুসৰি দুয়োখন শিক্ষানুষ্ঠানৰ মাজত শৈক্ষিক ক্ৰিয়াকলাপ আৰু প্ৰশিক্ষণৰ বাবে অধ্যাপক অধ্যাপিকা তথা সমল ব্যক্তিৰ আদান প্ৰদান আলোচনা চক্ৰ সন্মিলন ৱেবিনাৰ আৰু কৰ্মশালা যৌথভাৱে আয়োজন কৰা হ'ব। তাৰোপৰি শৈক্ষিক তথ্য পাঠদান পদ্ধতিৰ বিনিময় ছাত্ৰ-ছাত্ৰীৰ ইণ্টাৰ্ণশ্বিপ এক্সপ'জাৰ ভিজিট আৰু সামৰ্থ্য নিৰ্মাণৰ সুযোগৰ ক্ষেত্ৰতো বৰ্ণগৰ মহাবিদ্যালয়ক পূৰ্ণ সহযোগিতা আগবঢ়াব ডন বস্কো বিশ্ববিদ্যালয়। ছাত্ৰ-ছাত্ৰীৰ বিকাশ আৰু বৃদ্ধিৰ বাবে সহ পাঠ্যক্ৰম আৰু পাঠ্যক্ৰমৰ বাহিৰৰ কাম কাজসমূহ এতিয়াৰে পৰা দুগুণ উৎসাহেৰে যৌথভাৱে পৰিচালনা কৰা হ'ব বুলি জানিবলৈ দিয়ে বৰ্ণগৰ মহাবিদ্যালয়ৰ উপাধ্যক্ষ ৰেজাউল কৰিম আহমেদ আৰু ইণ্টাৰনেল কোৱালিটি এছুৰেন্স চেলৰ সমন্বয়ক ডক্টৰ আসিম উল ইছলাম তাৱাহাই। নমস্কাৰ, আমি সকলোকে জনাই ভাল পাম যে বৰ্ণগৰ মহাবিদ্যালয়ে যোৱা শনিবাৰে ২৬ তাৰিখে আমি সোণাপুৰত থকা ডন বস্কো ইউনিভাৰ্চিটি গৈ পেলাই আমি ডন বস্কো আৰু বৰ্ণগৰ কলেজৰ মাজত আমি MOU চাইন কৰিছোঁ অহা ৩ বছৰৰ কাৰণে। কিন্তু আপোনালোকে আৰু এটা কথা ভাল পাব যে লাষ্ট 3 ইয়াৰ্ছো তেখেতসকলৰ লগত আমাৰ বৰ্ণগৰ মহাবিদ্যালয়ৰ MOU আছিলে বিভিন্ন শৈক্ষিক দিশটোৰ সম্পৰ্কত এক্সচেঞ্জ প্ৰগ্ৰেমবিলাক। এতিয়া ধৰক যে আমাৰ টিচাৰ ডন বস্কো ইউনিভাৰ্চিটিত বিভিন্ন সময়ত যাব, তাতো ক্লাছ কৰিব, তেওঁলোকৰ ফেকাল্টিজ আমাৰ ইয়াত আহি ক্লাছ কৰিব বা বিভিন্ন ধৰণৰ একাডেমিক এক্সটেনশ্যন যিবিলাক ক্ষেত্ৰ আছে সেইবিলাকত তাৰমানে আমি তেনেকৈ আগবাঢ়িম। ইয়াৰ দ্বাৰা আচলতে ইউনিভাৰ্চিটি আৰু কলেজখনৰ উপকৃত হ'ব। আৰু ধৰক হ'ব পাৰে যে যিবিলাক কাৰিকুলাৰ এক্সট্ৰা কাৰিকুলাৰ এক্টিভিটিছতো আমি সহযোগিতাৰে এই ৩ বছৰ তেওঁলোকৰ লগত কাম কৰিম। আমাৰ ছাত্ৰ ছাত্ৰীৰ হ'ব পাৰে যে আপোনাৰ এটা উদাহৰণ দিছোঁ মই NSS প্ৰগ্ৰেমো আমাৰ এই যিখিনি ষ্টুডেণ্ট আছে কেতিয়াবা তাত গৈ প্ৰগ্ৰেম কৰিব পাৰিব বা তেওঁলোকৰ পৰা আহিব পাৰিব। তেনেকুৱা ধৰণৰ কামবিলাক মানে আমাৰ কৰাৰ উদ্দেশ্যে মানসিকতাৰে আচলতে এই ধৰণৰ MOU চাইন কৰা হৈছে। তাৰোপৰি আৰু এটা কথা মই এইখিনিতে উল্লেখ কৰিব পাৰোঁ যে সেই ইউনিভাৰ্চিটিৰ লগত এই MOU কৰাৰ পিছত আমি এটা বৃহৎ পদক্ষেপ ল'বৰ কাৰণে আগবাঢ়িছোঁ। সেইটো হ'ল যে 6 মাহৰ ভিতৰত, হয়তো 26 জানুৱাৰী মানত হ'ব, 6 মাহৰ ভিতৰত তাৰমানে আমি ইণ্টাৰনেশ্যনেল ছেমিনাৰ কৰাৰ আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। মানে সেই ডন বস্কো ইউনিভাৰ্চিটি আৰু বৰ্ণগৰ কলেজে কৰিব। ভেন্যুটো বৰ্ণগৰ কলেজত হ'ব। তেখেতসকলে আমাক সম্পূৰ্ণ সহযোগিতা সেই ক্ষেত্ৰত বিভিন্ন দিশত কৰিব। গতিকে এই ধৰণে এটা ভাল তাৰমানে পদক্ষেপ মানে শিক্ষা ক্ষেত্ৰতে হওক বা বিভিন্ন তাৰমানে মানে এক্সট্ৰা কাৰিকুলাৰ ক্ষেত্ৰত বা বিভিন্ন দিশত আমি সহযোগিতাৰে আমি আগবঢ়াৰ এটা সুযোগ। গতিকে এই সুযোগৰ সদ্ব্যৱহাৰ আমাৰ তাৰমানে আমি কৰিব লাগিব সম্পূৰ্ণ সদিচ্ছাৰে। ইউনিভাৰ্চিটিৰ ফালৰ পৰাও কৰিব লাগিব বা আমাৰ ফালৰ পৰাও কৰিব লাগিব। গতিকে এই প্ৰচেষ্টা বাহাল থাকক সেইটো আশা কৰিছোঁ। তাৰ দ্বাৰা মানে আমাৰ কলেজখন উপকৃত, ছাত্ৰ ছাত্ৰী উপকৃত হ'ব, টিচাৰ্ছসকল উপকৃত হ'ব আৰু তেওঁলোকেও উপকৃত হ'ব। তাৰমানে এইবিলাক এতিয়া এই ধৰণৰ কলাবৰেটিভ তাৰমানে ষ্টেপবিলাকৰ তাৰমানে গুৰুত্ব আছে। তাৰমানে এইবিলাক আমাৰ যেতিয়া নাকৰ ইনস্পেকশ্যন হয় তেতিয়া তাৰমানে কি এইবিলাক কথাও যে আমি কাৰ লগত কলাবৰেটিভ এফৰ্টত আছোঁ, কোন ইউনিভাৰ্চিটি বা কোন শিক্ষানুষ্ঠানৰ লগত আমি আছোঁ সেইবিলাক চায়। গতিকে সেই ক্ষেত্ৰতো আমাৰ কলেজো উপকৃত হ'ব আৰু সেই ইউনিভাৰ্চিটি তেওঁলোকৰতো হয় এছেছমেণ্ট হয়। গতিকে এটা মানে মহৎ উদ্দেশ্য আচলতে ফ্ৰম অল পইণ্টছ অফ ভিউ মহৎ উদ্দেশ্য আগত ৰাখি এই ধৰণৰ MOU চাইন কৰা হৈছে তেখেতসকলৰ লগত। নমস্কাৰ। যোৱা ২৬ জুলাই 2025 তাৰিখে বৰ্ণগৰ কলেজ আৰু
অসম ডন বস্কো ইউনিভাৰ্চিটি টেপেচিয়া কেম্পাছ আমাৰ মাজত এখন MOU চাইন হয় চাইন একচুৱেলি আমাৰ আগতে MOUখন আছিলে সেইখনৰ ম্যাদ উকলাৰ কাৰণে আমি ৰিনিউ কৰিলোঁ এইবাৰ নতুনকৈ কাৰণ যোৱা 3টা বছৰ তেওঁলোকৰ লগত কলেবৰেশ্যনত থাকি আমি ভালে সংখ্যক গৱেষণামূলক নাইবা শৈক্ষিক এক্টিভিটিজ আমি পাৰফৰ্ম কৰিছোঁ আৰু সেই কোলাবৰেটিভ এক্টিভিটিজৰ কাৰণে আমি নাকত বাৰুকৈ আমি উপকৃত হৈছোঁ B++ গ্ৰেড আনাৰ কাৰণে যোৱা বছৰ সেইকাৰণে যিহেতু ম্যাদ উকলিছে আমি নতুনকৈ ৰিনিউ কৰিলোঁ আমি দুগুণ উৎসাহেৰে এইবাৰ যাতে আকৌ আগৰ নিচিনাকৈ কামখিনি আমি চলাই নিব পাৰোঁ সেইখিনি আশা কৰিছোঁ ধন্যবাদ